ঢেৰ কেইটামান খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খবৰনো কি আপোনালোকে গমেই পাইছে কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হৈ আছে। বহুত বেছি দুখৰ বিষয়, দুখৰ খবৰ আমাৰ বাবে, ৰাজ্যখনৰ বাবে, ভাৰতবৰ্ষৰ বাবে বহুত ক্ষতি এটা ডাঙৰ। তো যিহেতু এতিয়া আপোনালোকে গমেই পাইছে সেইখিনি, জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই, এইখিনি কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হ'ল। তো সেইখিনিৰ ক্ষেত্ৰত আগন্তুক সময়ত তদন্ত কৰিবৰ বাবে সকলোৱে দাবী জনাইছে। তদন্ত হ'ব লাগে, কি কেনেদৰে হ'ল, ৰহস্যৰ মাজত যে থাকিব নালাগে সেইখিনি সকলোৱে বিচাৰিছে। মুঠৰ ওপৰত তদন্ত হ'ব লাগে। তো বহুত বেছি আমাৰ বাবে দুখৰ খবৰ। তো এতিয়া কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জনাইছে যে যিসকল এতিয়া বাহিৰৰ পৰা আহি আছে লোক, তেওঁলোকক প্ৰায় অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চৰকাৰে অভিযান অব্যাহত ৰাখিছে। সেইখিনি অব্যাহত ৰাখি কামবিলাক কৰি আছে। আৰু শ্ৰীভূমিৰ পৰা প্ৰায় 37জন অনুপ্ৰৱেশকাৰী স্বভূমি বাংলাদেশলৈ উভতাই পঠিওৱা হৈছে। সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তাৰপৰা পিছৰ খবৰটো ফালে যদি আমি যাওঁ, সেইখিনি হৈছে এতিয়া পূৰ্বে যিসমূহ কাৰ্যসূচী আছিলে, পূৰ্বে ধৰি লওক অৰুণোদয় আঁচনিৰ পৰা আদি কৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি বা যিসমূহ কাৰ্যসূচী, সেইখিনি সাল সলনি কৰা হৈছে। যিহেতু আপোনালোকে গমে পাইছে এইকেইদিন মানুহ আমি খাব পৰা নাই, শুব পৰা নাই, কেনেকুৱা এটা পৰিস্থিতি হৈছে। আমাৰ সম্পদ হেৰাই গ'ল। তো কেনেকুৱা এটা দুখৰ বিষয়। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আগন্তুক সময়ত এই যি কাৰ্যসূচীসমূহ আছিলে সাল সলনি কৰি আগন্তুক সময়ত এতিয়া অৰুণোদয় আঁচনি এতিয়া আপোনালোকৰ বাবে 25 তাৰিখে দিয়াৰ কথা আছিলে। তো সেইখিনি ক্ষেত্ৰত সাল সলনি হ'ব। উদ্যমিতা আঁচনি সমষ্টি বিতৰণ কৰাৰ ক্ষেত্ৰত সেইখিনি আপোনালোকে গমে পাইছে, সেইখিনি সাল সলনি কৰা হ'ব। তো এইখিনি ক্ষেত্ৰত সাল সলনি হ'ব, আপোনালোকে আগন্তুক সময়ত খবৰসমূহ পাব। এতিয়া নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে এতিয়া যদি ধৰক আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছিলে, জিঅ'টেক কৰাৰ পিছত আপোনালোকৰ সকলোখিনি সুকলমে হৈ গ'ল। এতিয়া আপোনালোকে প্ৰায় 3 লাখতকৈ অধিক আপোনালোকে পৰিয়ালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। তো এইখিনি খবৰসমূহ আহিছে তেনেদৰে। আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত মই ক'লোৱেই সেই তেনেকুৱা ধৰণৰ। আৰু আগন্তুক সময়ত আপোনালোকে যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীলৰ আপোনালোকৰ সেইখিনি আপডেট আহিছিলে, সেইখিনি আপোনালোকে গম পাইছে। অক্টোবৰৰ পৰা কাৰ্যকৰী দিশে আগবাঢ়িব। আৰু পিছৰ খবৰটো ফালে যদি আমি যাওঁ, যিহেতু দুৰ্গা পূজা আগে এতিয়া চৰকাৰী যিসকল কৰ্মচাৰী আছে তেওঁলোকক দৰমহা হওক আৰু যিসকলে পেঞ্চন পায় সেই দিয়া ব্যৱস্থা কৰিছে। হয়তো আপোনালোকৰ সেইখিনি একাউণ্টত আজিৰ পৰা সোমাবলৈ আৰম্ভ কৰিছে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো তেনেদৰে সেয়াই মনৰ মাজত থাকি যাব। যদি জুবিনদাৰ এইখিনি বিষয়ে কেনেদৰে কি হৈছিল সেইখিনি সকলোৱে তদন্ত বিচাৰিছে। তদন্তটো হ'ব লাগে ভালদৰে, কেনেকুৱা কি হয়, কেনেদৰে হ'ল, ৰহস্যৰ মাজত থাকিব নালাগে। তো সেইখিনিয়ে কথা। আপোনালোকক এইকেইটা জনালোঁ খবৰ। এইকেইটাই আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ